তো গাইজ ভেলা ভুজি বনোৱা প্ৰচেছ ষ্টাৰ্টিং হৈ গৈছে। আমাৰ কামলা লাগি গৈছে। মই আহিছোঁ। আমাৰ বেলি মহাৰাণী বেলি ভেলা ভুজি বনাইছে দেখোন, তুমি কিয় জনাই ভেলা ভুজি বনাম ন। এইবিলাক হিলে যাব না নাযায়? নাৰা দিব লাগিব বেছি, কাম চলি আছে। সেকেন্ড ষ্টেপ নাৰা নিৰ তো গাইজ বৰ্তমান এইটো পৰ্যায় নাৰাখিনি ভৰাৰ পিছত কল চচনি দিম, তাৰপিছত পৰ্যায় দেখাই আছোঁ আপোনালোকক। তো গাইজ আমাৰ ভেলা ভুজি ডান। তো এতিয়া ইয়াতে পুৱাহে কথা আৰু পুৱাৰ দিনা দেখাই আছোঁ। হৈ গ'ল ভেলা ভুজি কমপ্লিট। তো গাইজ বিহুৰ প্ৰিপাৰেশ্যন চলি আছে। এইভাগে আমাৰ মায়ে পিঠা পুৰি আছে, এই গুড়া এই পিঠা এইভাগে পিঠা পুৰি আছে, এইভাগে নাৰিকল আৰু বিহু মাঘৰ বিহু বুলি। অঁ মাই কেনে লাগছে পিঠা পুৰি? অঁ বিহু খাব লাগিব। এতিয়া আপোনালোক চবে যোনে যোনে চাই আছে আহি যাওক আমাৰ তাতে। পিঠা পুৰি আছে, নাৰিকলৰ লাৰু চাৰু হৈ গৈছে, বিহু খাব আহি যাওক। তো গাইজ বিহু খাব নিমন্ত্ৰণ দিলোঁ। আজি হ'ল উৰুকা। তো উৰুকাৰ দিনা আজি আহিছোঁ আমি ধমধমা বজাৰত। চাওঁ আজি ইয়াতে মাছৰ বজাৰ চাওঁ, মাছ মাংস কিমান ডাঙৰ মাছ ওলাইছে, কি পাঠা ওলাইছে কি ওলাইছে চাওঁ। তো দেখি আছোঁ আপোনালোকক, চাওক উৰুকাৰ দিনা ধমধমা বজাৰত। এইটোত কিমান কেজি আছে? এইটোত কেই কেজি আছে? 10 কেজি। মাছে মাছ গাইছ আৰু হয়। বেপাৰীগিলা আহিয়ে আছে, আমি বহুত ফলকানতে আহিছোঁ। 8:30 বজাতে আহিছোঁ। এইটো চিলভাৰ নেকি? বিকেট কেই কেজি আছে এইটো? 8 কেজি। শীতল শীতলটোত কিমান আছে? কিমান কেজি? কিমান কৈছি? কিবা এইগিলা মাংসৰ বজাৰ খাই মিডিয়াম করবা মিডিয়াম মাংস ললো গাইস মাংস লৈ ললো ফাইনেলি পাঠাৰ মাংস এতিয়া আৰু গাহৰি চাহৰি ল'ম আৰু বাগানপাৰা বাজাৰ যাম এতিয়া আপোনালোকক বাজাৰ দেখাম আজি তো গাইস এতিয়া আমি আছো বাগানপাৰা বাজাৰ উৰুকাৰ বাজাৰ বুলি ব্লগ বনাই আছো কিবা এটা কৈ দিয়া
উৰুকাৰ শুভেচ্ছা থাকিল বহুত বহুত মানে মাঘী মাঘ বিহুৰ বহুত শুভেচ্ছা থাকিল থেংক ইউ তোমালৈ থাকিল এইবিলাক মাংস বহুত ভিৰ বহুত ভিৰ হৈ আছে আৰু গোটেই লগ পাম তাতে গাহৰি ল'ব লাগিব ঠিক আছে দে গাইছ মানুহ চাক কেৱল আজি মানুহ জেনেৰেলি এইভাগে চব্জি বেচাত নাযায় আজি ছাৰ হয় চব্জি কৰি দিছে গাহৰি মাৰ্কেট গাহৰি চেচেই হ'ল আৰু গাইছ মাল খতমে কৰি দিলাক চবে মানুহ চাওক গাইছ মানুহ চাওক কেৱল গাহৰিৰ অপাৰেশ্যন চলি আছে গাইছ নতুন পাকঘৰ আৰু যাত্ৰা আৰম্ভ কৰি দিলোঁ মাংস বনাম তো গাইজ উৰুকা বুলি মই এইপিনে মাংস বনাই আছোঁ এইপিনে সিহঁতে বাহিৰত জুই জ্বলাই লৈছে আৰু কাষতে বেলি এনেকৈ শুই আছে বেলিও আজি পূৰা এনজয় কৰি আছে গাইজ আৰু এনেকৈ আমি বাহিৰত আজি হেল'জিন এটা লগাই দিছোঁ গোটেই ৰাস্তাটো পোহৰ কৰাই আছে উৰুকাৰ আমাৰ দুটা পাকঘৰ ইভাগে চৌকাৰ পাকঘৰ চলি আছে আৰু ইভাগে মই ব্ৰইলাৰৰ মাংস বনাইছোঁ নতুন পাকঘৰত তো এনেকৈ মাংস চাংস বনাই গোটেইখিনি হৈ গ'ল এতিয়া খাব লৈছোঁ এয়া গোটেইকেইটা বহি লৈছোঁ আৰু এয়া হৈ গ'ল পিছদিনা ৰাতিপুৱা গাইজ পিছদিনা ৰাতিপুৱা উঠাতে অলপ দেৰি হৈ গ'ল হ'লেও মেজিটো জ্বলালোঁ তো মেজি জ্বলাই এনেকৈ সকলোৰে কাৰণে মংগল প্ৰাৰ্থনা কৰিলোঁ সকলোৰে যাতে ভাল হওক বছৰটো মেজিৰ জুয়ে সকলো বেয়াবিলাক বিনাশ কৰি সকলোৰে ভাল কৰক তাৰে কামনা কৰিলোঁ আৰু সকলোকে ভোগালী বিহুৰ পলমকৈ হ'লেও শুভেচ্ছা জনালোঁ যিহেতু ভিডিঅ'টো অলপ লেটকৈ আহিব তো দেৰিকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সামৰণি মাৰোঁ এয়া মায়ে চাহ দিছে সকলোকে আৰু আপোনালোকে ভিডিঅ'টো চাওক চাহ একাপ লৈ তো আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম